ইফালে আজিৰে পৰা বিজেপিৰ এক বিশাল জনসমাদল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বিজেপিয়ে সমদলৰ আয়োজন কৰিছে। সমদলক লৈ বহুতে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে যে ন্যায় আসলতে কোনে বিচাৰিছে, কাৰ পৰা বিচাৰিছে। শহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা এই সমদল আপোনালোকে দেখিবলৈ পাইছে। গৰ্ডন খেলপথাৰলৈ উলিয়াইছে বিজেপিয়ে এই সমদল আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত। গতিকে পূৰ্বে যি ঘোষণা কৰিছিল বিজেপি দলটোৱে যে ন্যায়ৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিজেপি ৰাজপথত নামিব আৰু আজি সেয়াই দেখিবলৈ পোৱা গৈছে। আমি পুনে পুনে আপোনালোকক নলবাৰীলৈকে লৈ গৈছোঁ। আমাৰ সতীৰ্থ চন্দন উপস্থিত আছে। জুবিন দাই ন্যায় পোৱাৰ আহ্বানেৰে ভাৰতীয় জনতা পাৰ্টি যি নলবাৰী জিলা সমিতিয়ে আজি বৃহৎ গণসমদলৰ এক আয়োজন কৰা হৈছে আৰু সহযোগী এই মুহূৰ্তত হিৰেণে দেখুৱাব পৰিৱেশ দেখুৱাব আৰু এই গণসমদলতে ভাগ ল'ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু তাৰ লগতে ইয়াৰ সমান্তৰালভাৱে যি অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই যি গণসমদলত এই গণসমদলত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে জিএমডিৰ অধ্যক্ষগৰাকীও ইতিমধ্যে গণসমদলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সহযোগী হিৰেণে এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে। এনেধৰণে কি গায়ক জুবিন গাৰ্গ আমাৰ পৰা হেৰাইলে, হীৰা থৈছেম কানুই ছিংগাপুৰক নিছিলে, দুষ্ট হীৰাৰ থৈ সাঁতৰিবলৈ দিছিলে, শান্ত জুবিন গাৰ্গে নন বুলি কৈছিলে, দুষ্ট হীৰাৰ থৈ পানী দৈলাই দিছিলে, প্ৰথমটো দৈলাতে সাগৰত পৰিলে, দ্বিতীয় দৈলাতে গৰিমাক মাতিলে, তৃতীয় গৰিতে প্ৰাণ ত্যাগ কৰিলে, সাগৰৰে তলি নাই আহে পানী আহে যায়, মৰমৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, হীৰা থৈছেম কানুই ততালিকে লুকালে, লুকাই হাৰিব নৰিলে, পুলিচে ধৰিলে, হেম কাট লগালে, লকাপতে ধৰালে, তথাপি হৃদয় থৈ সঁচা কথা নকালে। এনেধৰণে দেখিবলৈ পোৱা গৈছে জ্যেষ্ঠজনৰ যি ধৰণৰ সঁচাই জুবিনদাৰ প্ৰতি যি মৰম, এনেধৰণৰ মৰম দেখিবলৈ পোৱা গৈছে জুবিনদাৰ প্ৰতি। ইতিমধ্যে আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে যি জিএমডিৰ অধ্যক্ষগৰাকী, ইতিমধ্যে জিএমডিৰ অধ্যক্ষগৰাকী আমাৰ লগত উপস্থিত আছে। আমি মন্তব্য ল'ব বিচাৰিম। আমি আচলতে ক'ব লাগে আছে বুলি বহুত নাভাবোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপস্থিতিয়ে গোটেই মেছেজটো ক্লিয়াৰ কৰি দিছে। আমাৰ 65 লাখ কাৰ্যকৰ্তা গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ আছে। এই 65 লাখ কাৰ্যকৰ্তাই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী। একচামে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যিসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনোদিন গান শুনা নাছিল, জুবিন গাৰ্গ ডাঙৰীয়াক বিভিন্ন সময়ত বিভিন্ন কটুভাৱে সমালোচনা কৰিছিল, তেওঁলোকেহে যেন আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী, বাকীবোৰ অনুৰাগী নহয়। আমি ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ কাৰ্যকৰ্তাসকল আজি ইয়াৰে ৰাজপথলৈ ওলাই আহিছোঁ। আমি শান্তি সমদল আমি এটা আয়োজন কৰিছোঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি পৰ্যন্ত মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰে, পুলিচ প্ৰশাসনে যি ধৰণে ন্যায়িক প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে, জুবিন গাৰ্গ ডাঙৰীয়া যথাযথ সন্মান সহকাৰে আজি বিদায় দিয়াৰ কামখিনি সম্পূৰ্ণ কৰিছে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰ, পুলিচ প্ৰশাসন সকলোকে ধন্যবাদ জনাইছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যেতিয়া ন্যায়ালয়লৈকে গোচৰটো যাব, এই ন্যায়ালয়ত যাতে গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত সোনকালে হয়, আমাৰ অসমৰ জনসাধাৰণৰ যিটো মনৰ আশা আকাংক্ষা যাতে সেইটো পূৰ হয়, দোষীক যাতে সোনকালে শাস্তি দিব পৰা যায়, সেই ব্যৱস্থাখিনি সোনকালে কৰাৰ কাৰণে আজিৰ সমদলৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ন্যায় ব্যৱস্থাটোক আমি আহ্বান জনাইছোঁ। আজি কিমান অনুৰাগী এই সমদল? আজি অতি কমেও 50,000। আপুনি দেখিছে এতিয়া ইয়াতে ঠাই নোহোৱা হৈছে। আপুনি শ'লমাৰাৰ পৰা ইয়ালৈকে ৰাস্তাত গাড়ীৰ জাম, গাড়ী সোমাব পৰা নাই, নেশ্যনেল হাইৱে জাম। গোটেই আমি মাত্ৰ আমাৰ এটা আহ্বানেই দিছিলোঁ। আজি গোটেই নলবাৰী জিলাৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তা এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এই সমদললৈকে ওলাই আহিছে। ধন্যবাদ জনাইছোঁ। কি ক'ব দাদা, কি ক'ব?
হয় আপোনালোকে দেখিছে যে অসমৰ লাখ লাখ যে অনুৰাগী সেই অনুৰাগীৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰো সকলো কাৰ্যকৰ্তাই সমানে ভাৰতীয় জনতা পাৰ্টিৰ সকলো জুবিনদাৰ অনুৰাগী সেই কথা আপোনালোকে দেখিছে আৰু সেই কথাৰ জৰিয়তে আমি বিচাৰিছোঁ যে জুবিনদাৰ যি ন্যায় প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ত্বৰান্বিত হওক ন্যায়পালিকাই তাৰ কাৰণে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকে ইয়াৰ পূৰ্বৰ সময়ছোৱাত দেখিছে যে তেখেতৰ অনাকাংক্ষিত মৃত্যুৰ পিছতে তেখেতৰ শৱদেহ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰতেই হওক তেখেতৰ সৎকাৰ কাৰ্য খুব সোনকালে নিয়াৰিকৈ কৰাৰ ক্ষেত্ৰতে খুব সুন্দৰভাৱে কৰাৰ ক্ষেত্ৰতে হওক নাইবা তেখেতৰ তদন্ত প্ৰক্ৰিয়াত SIT গঠনৰ জৰিয়তে ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত পৰিয়ালৰ সহযোগত লাখ লাখ অনুৰাগীৰ প্ৰেৰণাত সুন্দৰভাৱে হৈ উঠিছে আৰু বৰ্তমানৰ ন্যায় প্ৰক্ৰিয়াটো যাতে সুন্দৰভাৱে হৈ উঠে তাৰ কাৰণে আমি আজি 50,000ৰ লক্ষ্যৰে নলবাৰী জিলাত সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ওলাই আহিছোঁ প্ৰতিখন জিলাত এই একেই ৰূপত আমি সমদল উলিয়াম যাতে সোনকালে আমাৰ ন্যায় প্ৰক্ৰিয়া আমি পাবলৈ সক্ষম হওঁ ধন্যবাদ জনাইছোঁ এনেধৰণে দেখিবলৈ পোৱা গৈছে প্ৰায় 50,000 লোক যি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 50,000 এনেধৰণে জুবিন অনুৰাগীয়ে আজি এই যি সমদলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে এক বিশাল সমদল লৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে বিশাল সমদলেৰে এনেধৰণে জুবিন গাৰ্গৰ অনুৰাগীয়ে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা যাব আজি ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাজ্যিক সভাপতিগৰাকী কিছু সময় পিছতে ইয়াতে উপস্থিত হ'ব আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে বিশাল জনসমাগম দেখিবলৈ পোৱা গৈছে প্ৰায় 50,000 লোক এনেধৰণে আজিৰ এই কাৰ্যসূচীত গণসমদল কাৰ্যসূচীত প্ৰায় 50,000 লোক অংশগ্ৰহণ কৰিব এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীৰ সংখ্যা প্ৰায় 50,000 লোক উপস্থিত হৈছেহি দেখিবলৈ পোৱা গৈছে যথেষ্ট সমদলত যথেষ্ট লোক অংশগ্ৰহণ কৰিছে জুবিন অনুৰাগীৰে ভৰি পৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ লোকসকল ইয়াতে আহি উপস্থিত হৈছে ৰাতিপুৱাৰ পৰা ইয়াতে জুবিন অনুৰাগীসকল ভাৰতীয় জনতা পাৰ্টিৰ লোকসকল আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাই আছোঁ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল লোক আছে প্ৰায় বিভিন্ন নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে লোকসকল ওলাই আহিছে বিশাল সমদল বুলি ক'ব লাগিব এই মুহূৰ্তত এক বিশাল প্ৰতিবাদী সমদল এই মুহূৰ্তত সহযোগী হিৰেনে পৰিৱেশ দেখুৱাই আছে আৰু আমি এনেধৰণে দেখুৱাই যাম পৰিৱেশ আমি এনেধৰণে দেখুৱাই যাম বোলা এইটো আজি নলবাৰীত হিলদল ভাঙি জুবিন অনুৰাগীসকল ওলাই আহিছে আমাৰ দলৰ সমৰ্থকসকল ওলাই আহি জুবিন গাৰ্গক প্ৰকৃত ন্যায়ৰ কাৰণে ইমান দিনে জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰি আছিল তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি ওলাই আহিছে আচল জুবিন অনুৰাগী এইসকল এনেকৈ লক্ষ লক্ষ মানুহে জুবিনৰ অনুৰাগী আজি নলবাৰীত মানুহে দেখিছে যে জুবিনৰ প্ৰকৃত অনুৰাগী কোন আজিৰে পৰা জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ কাৰণে আজি আমাৰ ৰাইজ ওলাই আহিছে আজি নলবাৰীৰ প্ৰকৃত জুবিন অনুৰাগীসকল ওলাই আহিছে কিছুদিন ধৰি আমি জুবিনৰ প্ৰকৃত অনুৰাগী নেদেখি ৰাজনীতি কৰা মানুহক দেখিছিলোঁ আজি জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে লক্ষ লক্ষ মানুহে ওলাই আহি জুবিনক ভাল পোৱা মানুহ এনেকুৱা লাখ লাখ মানুহ জুবিনক ভাল পোৱা নলবাৰীৰ এনেকুৱা লাখ লাখ মানুহ আজি ওলাই আহিছে আৰু চাৰিওফালে অকল মানুহ প্ৰত্যেকেই বিচাৰিছে জুবিন গাৰ্গ অমৰ হওক তেওঁৰ সৃষ্টিকৰ্মেৰে অমৰ হওক তেওঁৰ শিল্পৰে অমৰ হওক তেওঁৰ সাধনাৰে অমৰ হওক আৰু আমাৰ নতুন প্ৰজন্মই তেওঁক প্ৰেৰণা হিচাপে ল'ব বিচাৰিছে ন্যায় হ'ব আদালতৰ মজিয়াত আৰু আমাৰ চৰকাৰে ন্যায়ৰ কাৰণে যি ব্যৱস্থা অনুসন্ধান ক্ষিপ্ৰ কৰি আগবঢ়াই নিব আৰু আজি
নলবাৰীত এই উপস্থিত জনসাধাৰণে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক দেখুৱাই দিছে যে প্ৰকৃত অনুৰাগী কোন। কিছুমান মানুহ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অনুৰাগী হিচাপে তেখেতলোকে আত্মপ্ৰকাশ কৰিব বিচাৰিছিলে। আমাৰ সকলোৰে মাজত এটা চাওক আজি নলবাৰীৰ প্ৰায় অগণন মানুহ প্ৰায় লক্ষাধিক মানুহ ওলাই আহিছে। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগে, তদন্ত প্ৰক্ৰিয়া অতি ক্ষীপ্ৰ হ'ব লাগে আৰু ন্যায়ালয়ে ন্যায় প্ৰক্ৰিয়াটোক ক্ষীপ্ৰ কৰিব লাগে। সকলো ধৰণৰ কোনো দোষী যাতে হাৰি নাযায় সেইটো সুনিশ্চিত কৰিব লাগে।